আজি ফাৰ্ষ্ট টাইম এক্সস্ট চাউণ্ডটো খুলি পেলাই অলপমান ৰিয়েকশ্যন ল'ম মই এতিয়া মোৰ নিজৰ NS200খন চলাম আৰু এই বাইকখন এতিয়া মই স্পীড টেষ্ট কৰিম মানে কিমান দূৰ যায় লং স্পীড 1 গিয়াৰ পৰা এয়া দেখি আছে 1 গিয়াৰ লাগি আছে কেনেকুৱা লাগিছে নমস্কাৰ বন্ধুসকল আজি এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু লগৰ এজন আহিলে আৰু দুজন লগৰ ওলাব আমি গোটেই 4 জনে আজি মানে বহুত বেছি গৰম উঠিছে সেইটো কাৰণে ভাবিছোঁ কি অলপমান খুব ধুনীয়া পাহাৰীয়া এলেকা এটাত ফুৰিবলৈ যাওঁ শিৱসাগৰৰ পৰা অহাৰ পৰা মানে বহুত বেছি ভাগৰ লাগি আছে গোটেই কেইজন মানে ভাগৰুৱা অনুভৱ কৰিলোঁ মানে গাড়ীত বহি গৈ থেতালনি খাই আকৌ ৰ'দৰ তাপটো পৰি মানে গোটেই কেইজন মানে দুৰ্বল হৈ আছোঁ সেইটো ভাবিলোঁ কি আজি অলপমান খুব ধুনীয়া নেচাৰ প্লেচ এটাত যাওঁ আপোনালোককো দেখাওঁ আৰু এইটো বোলে তুমজাং পিক বোলে ধেমাজিত থকা বহুতে চাগে গৈছে বহুতে চাগে যোৱা নাই সেইটো মই যাওঁ বুলি ভাবিলোঁ দেখাওঁ বুলি ভাবিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব সকলোৱে আৰু আপোনালোকে যদি চেনেলটোত নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে কমেণ্ট এটা মাৰিব ভিডিঅ'টো কেনেকুৱা পালে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু এতিয়া যাওঁ ডাইৰেক্ট তেল ডিপু আৰু এতিয়া ঘৰৰ পৰা ওলালোঁ এইখিনি পুৰা বাউণ্ডাৰী ৱাল মাৰি দিলোঁ ইফালে ছাইডটো এতিয়া নতুন ঘৰৰ ৰাস্তা দি ওলাই যাওঁ দেই এতিয়া শিল পেলাই থোৱা আছে ৰাস্তাটো মানে এটা ছাইড বন্ধ হৈ আছে ইফালে আমাৰ নীলোৎ পল আছে ব'ল এংগুলটোহে কেনেকৈ উঠিছে জানো আৰু অলপ ওপৰত কৰিব লাগিব এইটো ষ্টাইল এতিয়া হৈ গ'ল 200 পেট্ৰল ভৰাই ল'লোঁ এতিয়া গৈ আছোঁ আমালৈকে হঠাৎ আহি থাকোঁতে জীয়াঢাল চাৰিআলিৰ ফালে এক্সিডেণ্ট এটা দেখা পালোঁ এল্ট' গাড়ী এখন একদম গোগামুখৰ ফালৰ পৰা গৈ আছিল ডিব্ৰুগড় ছাইডলৈ আৰু NS15ৰ কাষতে পৰি দিলে এয়া মই আহি আছিলোঁ হঠাৎ দেখি পালোঁ এইফালেদি গৈ তেখেতলোকে এইফালেদি গৈ একেবাৰে গৈ পেলাই সেই পানীত পৰি দিলে NS15ৰ কাষত জীয়াঢাল চাৰিআলিৰ ওচৰত ৰংপুৰীয়া চুক বুলি কয় সেই গাঁওখনত হৈছে আৰু গাড়ীখনত 3জন মানুহ আছিল তেখেতলোকৰ ইমান আঘাতপ্ৰাপ্ত হোৱা নাই বাৰু নৰ্মেলিকৈ অলপ দুখ পাইছে নতুনকৈ গাড়ীখন লৈছিলেহে ইমান ডাঙৰ এক্সিডেণ্ট হৈ গ'ল মানে একদম গাড়ীৰ ভিতৰত গামোচা বান্ধি থৈ দিয়া আছে গাড়ীখনৰ ভিতৰত আৰু আছে তাত চিপছৰ পেকেট সৰু বাচ্চা এটা আছিলে নতুনকৈ লৈছিলে গাড়ীখন এক্সিডেণ্ট হৈ গ'ল আজি বহুত দিনৰ পিছত টাউন আহিছোঁ আৰু আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ পইচা তোলা চাকৰ কাৰণে যে তাত দিয়াৰ পিছত আমি সিফালে গৈ পেলাই আকৌ পইচা তুলিছোঁ গোটেই এই টাউনখন এতিয়া একেবাৰে ৰ'দ নাই বতৰটো এনেকুৱা ডাঙৰ ৰ'দত তুলিছিলোঁ বহুত কষ্ট কৰি তুলিছোঁ আপোনালোকে সকলো A to Z দেখা পাইছে তাৰপিছতো কিছুমান মানুহে কৈছে কি পইচা খাইছে বুলি আৰু সেই কোৱা মানুহবিলাক হ'ল আমাৰ গাঁৱৰ নঙালী ভজু গাঁৱৰ ৰাইজ বহুত মানে বেয়া হয় আমাৰ গাঁৱৰ মানুহবিলাক এইখন টাটা চিয়েৰা মজা লাগে কিন্তু কাৰখন দেই এইবিলাক মানুহক ইগন'ৰ কৰি দিছোঁ কি বুলি ক'ম আৰু ফাল্টু মানুহে ফাল্টু কথা ক'বই এতিয়া মই ইমান বছৰৰ পৰা ভিডিঅ' বনাইছোঁ আজিলৈকে কোনো ছাবস্ক্ৰাইব কৰা নাই লগৰ চগৰ হওঁ কিবা কিবি এইবিলাক ক'ব মন নাযায় কিন্তু কৈ দিছোঁ তথাপিও 99% মানুহে মানে পেটটো গেলা উন্নতি হোৱা কাৰো দেখিব নোৱাৰে অকল নিজৰটো কেনেকৈ পাওঁ নিজৰটো কেনেকৈ কৰোঁ বেলেগক কেনেকৈ গিৰাওঁ তেনেকুৱা ধৰণৰ ভাবে মানে সেইটো কাৰণে এনেকুৱা ধৰণৰ কথা কৈ দিছে আৰু এয়া হৈছে আমাৰ ধেমাজি কোৰ্টৰ ৰাস্তা আৰু ইয়াতে ধেমাজিত জুবিন দা আহিছিলে এইখিনিতে বহি পেলাই পূৰা চাই আছিলোঁ এইফালে ইয়াতে জুবিন দাই গান গায় এতিয়া এই ফিল্ডখন ৰুঙা হৈ গ'ল আৰু জুবিন দা নাই যে জুবিন দা আহিলে যিমানখিনি মানুহ হয় হাজাৰ সেই মানুহ এই ফিল্ডখনত আৰু কোনেও আহিলে গোটাব নোৱাৰে ইন ফিউচাৰ নেদেখিমে এনেকুৱা মানে বহুত বেছি বেয়া লাগে আৰু কি বুলি ক'ম মানে আৰু এতিয়া লগৰটোৱে চলাব NS200 মোৰ ভাগৰ এতিয়া মই চলাম BS6ৰ ডমিনাৰ 400 বুলি কয় কিন্তু CCটো কমাই দিলে 350 হয় এয়া এক্সজষ্ট চাউণ্ড শুনিছে নাই বাৰু পুৰা এক্সজষ্ট ধাৰাসাৰ ফুটিছে এনেকুৱা জুই চাউণ্ড কৰিছে ন মা কচম $210 দি দিব মই এই বাইকখন অলপমান য'ত মানে খালী ঠাই পাওঁ তাত টপ স্পীডটোত অলপমান টেষ্ট কৰিব লাগিব কেনেকুৱা নাযায় স্পীড তামাম উঠি যায় কৈছিলোঁ একদম ৰ' পাৱাৰ
একদম জেগাতে 100 ঘপককৈ গুচি যায় মানে মাহ কচম ইয়াৰ মানে চিচিটো সেইটো কাৰণে কমাই দিলে ডমিনাৰ 400 আৰু 350 চিচি হয় বাৰু 400 বুলি লেখা থাকে আৰু এই বাইকখন এতিয়া মই স্পীড টেষ্ট কৰিম মানে কিমান দূৰ যায় লং স্পীড 1 গিয়াৰ পৰা এয়া দেখি আছে 1 গিয়াৰ লাগি আছে $57 1 gear 82 2 gear 105 3 gear 131 4 gear মাহকসবে আৰু কিবা যাব বাৰু পাগলা হৈ যাম মানে এই বাইকখন একদম ফুল স্পীড দিবৰ কাৰণে একদম খালী ৰাস্তা লাগিব এইবিলাক ৰাস্তাত মানে নোৱাৰে মানে গপককৈ আৰু সেইফালে পাহাৰ দেখিছে না আপোনালোকে পুৰা মজাকৈ ওলাই আছে কেনেকুৱা লাগিছে মানুহে গালি দিব চাগে ন ঠিক আছে ৰাখা দেই ভাইটি সুধিছে এক্সজষ্ট চাউণ্ডটো কেনেকুৱা লাগিছে মজা বুলি কৈছে আজিকালি দিনৰ ল'ৰা নহয় জানো বাইকৰ প্ৰতি গাড়ীৰ প্ৰতি চখটো বহুত বেছি থাকে আচলতে বাইকৰ গাড়ীৰ প্ৰতি চখটো থাকিব লাগে তেতিয়াহে মানুহ গ্ৰ' হ'ব মানে তেতিয়াহে ভাল কৰ্ম কৰি পেলাই ভাল ঘৰ এটা ভাল গাড়ী এখন ভাল বাইক এখন ল'ব পাৰিব মানুহ উন্নতি হ'ব তেতিয়া পুৰা কণী চাই আছে ক'ৰ ল'ৰা আহিলেও এইফালে দি বুলি ভাবিছে চাগে মানে এতিয়া ভাইটি এজন উঠিলে এইফালে যায় ন তোমাৰ নামটো কি মনদীপ প্লেচটো কেনেকুৱা অঁ আমি গৈছোঁ চাগে এইফালে এবাৰ পাহৰিছোঁ গ'লে দেখিম অঁ ব্লগ বনাই আছোঁ কংকুচ মটৰ ব্লগ আৰু পাহাৰখন চাওকচোন কি ক্লিয়াৰকৈ ওলাই আছে মা কচম বহুত বেছি ভাল লাগিছে এইফালে চাওক কি মজা মানে সুন্দৰ পৰিৱেশ এই জেগাডোখৰ নাম কি বুলি কয় বৰুৱা এতিয়া আমি মেইন প্লেচটো ক'ত গৈ আছোঁ বাৰু বৰাজান আচ্ছা আমি এইফালে এতিয়া গৈ আছোঁ বৰাজান বুলি কয় সেই প্লেচটোলৈ আৰু পাহাৰৰ এলেকা পাইছোঁ কি মজা লাগিছে দেখিছে আৰু এতিয়া আমি পাইছোঁ জেংৰাই বুলি কয় সেই ঠাইডোখৰ একদম চিধা চিধা যাম ন আৰু সেয়া এতিয়া পাহাৰৰ ওচৰত পাইছোঁহি আমি গাটো পুৰা ৰ'দ পৰি আছে পুৰা গৰম লাগি আছে কিন্তু ঠাণ্ডা হাৱাটো মাৰি আছে আকৌ হেলমেট ভাজৰ খুলিব পৰা নাই মাথা ফাটি যা কৰিছে পাই ইমান গৰম গৈছে নহয় মা কচম এতিয়া আমি পাহাৰৰ মাজত সোমাই আহিছোঁ পাহাৰ বুলি ক'লে ভালো লাগে বেয়া লাগে কাৰণ এতিয়া ভিতৰুৱা অঞ্চলত সোমাই আহিছোঁ ন এবাৰ অভিনীলৰ যি কাণ্ড হৈছিল কাৰ্বি আংলঙৰ লগত সেইটো দেখি পেলাই মানে কিবা নিচিনা লাগে আৰু পাহাৰৰ অঞ্চলৰ মানুহবিলাক অকণমান কিবা টাইপটো কোনফালে যায় হা কোনে ন সেইটো কাৰণে অকণমান ভয় লাগে মানে সেইটো এটা কি মজাকৈ পানী আহি আছে পাহাৰৰ ওপৰত উঠি যাবলগীয়া আছে অফ ৰ'ডিং কি মজাকৈ উঠি গৈছে দেখিছেনে এতিয়া মোবাইলৰ পৰা ভিডিঅ' বনাই দিছোঁ এই জেগাডোখৰ দেখিছে যে আপোনালোকে এইডোখৰলৈকে গৈ আছে বৰ্তমান এতিয়া পাহাৰৰ পৰা ওপৰত উঠিব লাগিব আৰু এইফালে টপ যে জেগাডোখৰ দেখিছে পুৰা একদম মজা পাহাৰখন দেখি ভিউটো তাৰলৈ গৈ আছোঁ বৰ্তমান আৰু এইফালে যাব লাগিব এতিয়া এইফালে এইটো চাইড গাইছ এতিয়া আমি এইফালে মানুহ ঘৰ আছে বোলে তাত সেইফালে দি যাব দিয়ে নে নিদিয়ে তেওঁ বোলে সুধিব লাগিব তেখেতলোকে পাৰ্মিশ্যন দিলেহে আমি যাব পাৰিম ওপৰলৈ অঁ দাদা গাইছ আমাক সোমাবলৈ পাৰ্মিশ্যন নিদিলে পায় কৈছে এইটো মোৰ এৰিয়া হয় যাবলৈ নিদিওঁ বেয়া নাপাবা বুলি কৈছে কি ক'ম আৰু উপায় নাই জোৰ জবস্তিটো কৰিব নোৱাৰি আপোনালোকক দেখাবই নাপালোঁ আৰু আমাক তাত সোমাব নিদিলে অলপ টাইম বহিলোঁ ইয়াতে ঠাণ্ডা বটল কিবাকিবি খালোঁ স্প্ৰাইট তাৰপিছত এতিয়া ওলাইছোঁ আৰু ইয়াৰ আগফালে ভিউটো চাওক আপোনালোকে ইফালৰ পৰা অথনি আহিছিলোঁ ইটো ছাইডৰ ৰাস্তাৰ ফালৰ পৰা আৰু এতিয়া ইফালৰ পৰা গৈ আছোঁ কি মজা বতাহ মাৰিছে ফাৰ্ষ্ট টাইম মোৰ মানে ইমান বছৰ এক্সপিৰিয়েঞ্চ হ'ল এতিয়ালৈকে খোলা নাই মানে এক্সজষ্ট চাউণ্ড আজিলৈকে মই মানে এনেকৈ বজোৱা নাই মানে হয় নাই
আজি ফাৰ্ষ্ট টাইম এক্সষ্ট চাউণ্ডটো খুলি পেলাই অলপমান ৰিয়েকশ্যন ল'ম মই এতিয়া মোৰ নিজৰ NS 200খন চলাম তাকে মাতটো খুব বেছি 10 দিন থাকিব তেনেকৈ তাৰপিছত আকৌ লগাই দিম আৰু এতিয়া এক্সষ্টডাল খুলি দিলোঁ 7 বছৰ পিছত আপোনালোকক দেখালোঁ এতিয়া পূৰা চাউণ্ড দিম এতিয়া আৰু এক্সষ্টডাল পূৰা ধুব আছে এইখিনি লেতেৰা লাগি আছে গোটেই ধুই মেলি 10 দিনৰ পিছত লগাই দিম আৰু এতিয়া 19% চাৰ্জ আছে অলপমান লেলা আছলি ৰূপ দেখাই দিওঁ দেখিছেনে পূৰা চাউণ্ড মানে টাইগাৰ দিছে মানে Oh my God हाय 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 लैला तुमको मैं कैसे प्यार नहीं करूँगा এইফালে এখন পূৰা এইফালে হ'ল ডমিনাৰ 400 তথাপি মোতকৈ কম চাউণ্ড দিছে কাৰণ এইখন BS4 নহয় জানো ডমিনাৰ ৰাইডাৰ নিজে কৈছে মানে পূৰা পাগল চাউণ্ড দিছে Oh my God ডমিনা চলোৱাটো কৈছে কি নিজৰখনৰ মাতে শুনা নাই বোলে মোৰখন বোলে তাতকৈ চাউণ্ড দিছে টাৱা ফুৰিছে বে চাউণ্ড ক্ৰেজি চাউণ্ড ক্ৰেজি জাষ্ট কণ্টেণ্টটোৰ কাৰণে বনাইছে আপোনালোকে বেলেগকৈ নাভাবিব ঠিক আছে কেইদিনমানৰ পিছত আকৌ লগাই দিম জাষ্ট আপোনালোকে 10K কৰাই দিয়ক তামাম দিছে বে এতিয়া এটা চাইড পাইছোঁ আৰু ইয়াত আমি ফ্লাই বাই টেষ্ট কৰিম ফ্লাই বাই